हेलो फ्रेंड इंग्लिश भाषण यूट्यूब चैनलत आपनालोकत स्वागतम जनाइछु। আজি আমি এই ভিডিওটোত কিছুমান ইংৰাজী গুৰুত্বপূৰ্ণ ইংৰাজী শব্দৰ অৰ্থৰ বিষয়ে জানিম, যিবিলাক শব্দ আমি সদায় ব্যৱহাৰ কৰোঁ অথবা নিউজ পেপাৰ ৰিডিং কৰোঁতে আমি এই শব্দবিলাক সদায় পাই থাকোঁ। আমি আজি নিউজ পেপাৰ যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মই দেখিছোঁ এইবিলাক শব্দ বাৰে বাৰে আহি আছে। গতিকে আমি এই শব্দবিলাক আমি একেলগে কৰি এটা ভিডিও বনাইছো। আপোনালোকে এই ভিডিওটো চাব পাৰে আৰু ভাল লাগিলে ভিডিওটো লাইক আৰু সাবস্ক্ৰাইব কৰিব। আহক আমি পলম নকৰাকৈ ভিডিওটি আৰম্ভ কৰোঁ। সো লেটস বিগিন। পসেশন শব্দৰ অসমীয়াত অৰ্থ হ'ব অধিকাৰ বা দখল। ইনকেস শব্দৰ অসমীয়াত অৰ্থ হ'ব যদি। এপাৰ্ট ফ্ৰম শব্দৰ অসমীয়াত অৰ্থ হ'ব তদুপৰি বা ইয়াৰ বাহিৰে। উইদিন শব্দৰ অসমীয়াত অৰ্থ হ'ব ভিতৰত বা ভিতৰ। এজ ফৰ শব্দৰ অসমীয়াত অৰ্থ হ'ব সম্বন্ধে। এজ ইভ শব্দৰ অসমীয়াত অৰ্থ হ'ব যেন। এজ ফৰ এজ শব্দৰ অসমীয়াত অৰ্থ হ'ব যিমান পাৰি। এজ সুন এজ শব্দৰ অসমীয়াত অৰ্থ হ'ব লগে লগে। এজ লং এজ শব্দৰ অসমীয়াত অৰ্থ হ'ব যেতিয়ালৈকে। ইন দিছ কেছ শব্দৰ অসমীয়াত অৰ্থ হ'ব এই বিষয়ে। এক্সামশ্যন শব্দৰ অসমীয়াত অৰ্থ হ'ব ৰেহাই। ৰিমাৰ্ক শব্দৰ অসমীয়াত অৰ্থ হ'ব মন্তব্য বা মন্তব্য কৰা। ইনএপ্ৰপ্ৰিয়েট শব্দৰ অসমীয়াত অৰ্থ হ'ব খাপ নোখোৱা বা নোখোৱা। দাস শব্দৰ অসমীয়াত অৰ্থ হ'ব এনেকৈ বা এইদৰে। টিল শব্দৰ অসমীয়াত অৰ্থ হ'ব পৰ্যন্ত বা লৈকে। বিট বাই বিট শব্দৰ অসমীয়াত অৰ্থ হ'ব ক্ৰমশ বা তিলকৈ। এ লিটিল শব্দৰ অসমীয়াত অৰ্থ হ'ব অলপ বা সামান্য। বাই দ্য ৱে শব্দৰ অসমীয়াত অৰ্থ হ'ব যিয়েই নহওক। থ্ৰু আউট শব্দৰ অসমীয়াত অৰ্থ হ'ব সকলোতে। ফাৰ্দাৰমোষ্ট শব্দৰ অসমীয়াত অৰ্থ হ'ব আটাইতকৈ দূৰৱৰ্তী। ফাৰ্দাৰমোৰ শব্দৰ অসমীয়াত অৰ্থ হ'ব তদুপৰি। ইন টাৰ্মছ অফ শব্দৰ অসমীয়াত অৰ্থ হ'ব অনুসৰি বা সেইমতে। আনএশ্বেমড শব্দৰ অসমীয়াত অৰ্থ হ'ব নিলাজ বা লাজ নোপোৱা। নাও এণ্ড দেন শব্দৰ অসমীয়াত অৰ্থ হ'ব মাজে সময়ে বা সময়ে। মিনহইল শব্দৰ অসমীয়াত অৰ্থ হ'ব ইয়াৰ মাজতে বা ইতিমধ্যে। চিন্স শব্দৰ অসমীয়াত অৰ্থ হ'ব পৰা বা ধৰি। নোহোৱাৰ নেয়াৰ শব্দৰ অসমীয়াত অৰ্থ হ'ব কাষৰীয়া নোহোৱা বা ওচৰৰ নোহোৱা। নোহোৱাৰ শব্দৰ অসমীয়াত অৰ্থ হ'ব কোনো ঠাইতে নহয়। অল ফৰ্মছ অফ শব্দৰ অসমীয়াত অৰ্থ হ'ব সকলো ধৰণৰ। নন এজ শব্দৰ অসমীয়াত অৰ্থ হ'ব জনাজাত। নেগচিয়েটেড শব্দৰ অসমীয়াত অৰ্থ হ'ব আলোচনা বিলোচনা কৰা। ছ' লং এজ শব্দৰ অসমীয়াত অৰ্থ হ'ব কোনো চৰ্ত সাপেক্ষে বা কিয়নো। ছোফাৰ শব্দৰ অসমীয়াত অৰ্থ হ'ব এই পৰ্যন্ত বা এতিয়ালৈকে। ছোফাৰ এজ
শব্দৰ অসমীয়াত অৰ্থ হ'ব যিমান so hot শব্দৰ অসমীয়াত অৰ্থ হ'ব কি হল বা গতিকে because of শব্দৰ অসমীয়াত অৰ্থ হ'ব কাৰণে baseless শব্দৰ অসমীয়াত অৰ্থ হ'ব ভিত্তিহীন all at once শব্দৰ অসমীয়াত অৰ্থ হ'ব তাৎক্ষণিকভাৱে বা লগে লগে all day long শব্দৰ অসমীয়াত অৰ্থ হ'ব গোটেই দিন ধৰি all in all শব্দৰ অসমীয়াত অৰ্থ হ'ব হৰ্তা কৰ্তা above all শব্দৰ অসমীয়াত অৰ্থ হ'ব সৰ্বপ্ৰথমে বা সৰ্বোপৰি বেষ্ট বিশেষ শব্দৰ অসমীয়াত অৰ্থ হ'ব শুভেচ্ছা থাকিল once upon a time শব্দৰ অসমীয়াত অৰ্থ হ'ব বহুদিনৰ আগতে kind of শব্দৰ অসমীয়াত অৰ্থ হ'ব এক ধৰণৰ every now and then শব্দৰ অসমীয়াত অৰ্থ হ'ব মাজে মাজে at least শব্দৰ অসমীয়াত অৰ্থ হ'ব অন্তত with due respect শব্দৰ অসমীয়াত অৰ্থ হ'ব যথাযথ সন্মানৰ সৈতে therefrom শব্দৰ অসমীয়াত অৰ্থ হ'ব তাৰ পৰা বা সেই ঠাইৰ পৰা therefore শব্দৰ অসমীয়াত অৰ্থ হ'ব সেই কাৰণে বা গতিকে otherwise শব্দৰ অসমীয়াত অৰ্থ হ'ব অন্যথায় বা অন্য প্ৰকাৰে nevertheless শব্দৰ অসমীয়াত অৰ্থ হ'ব তথাপি বা তৎসত্ত্বেও no one শব্দৰ অসমীয়াত অৰ্থ হ'ব কোনেও নহয় why not শব্দৰ অসমীয়াত অৰ্থ হ'ব কিয় নহয় Thank you for watching this video. Please like, share and subscribe for more videos. See you again with another learning video. Thanks.